ইফালে বোকাখাটত নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈও চলাইছে নিৰ্বাচনী প্ৰচাৰ। গাঁৱে ভূঞে প্ৰচাৰ অব্যাহত ৰাখিছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে। সমষ্টিটোত জিতেন গগৈৰ প্ৰতিদ্বন্দ্বী অগপৰ অতুল বৰা। বাইক ৰেলীৰে বোকাখাটত জিতেন গগৈৰ শক্তি প্ৰদৰ্শন। সমষ্টিটোৰ ভোটাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে জিতেন গগৈয়ে। এইবাৰ বোকাখাটত শাসনৰ গাদীত বহিব কোন তাক লৈ চলিছে চৰ্চা। জিতেন গগৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। সহায়টো স্বতঃফুট সহায় মানে নিৰ্বাচনত যিটো পাব লাগে ততোধিক এটা সহায় পোৱা যেন লাগিছে। কাৰণ মানুহে নিজেই কাৰণ সভা সমিতি নিদিয়াকৈ যেনেকৈ ওলাই আহিছে সেইটো বেলেগ এটা সহায় পোৱা যেন লাগিছে। এবাৰ যুঁজখন বোকাখাটৰ কাকাৰ মাজত যুঁজ আৰু কিটো যুঁজটো হ'ব। ৰাইজে যাক ভাল পায় 9 তাৰিখে ভোট দিব। তেনেকুৱা আমাৰ ইয়াত একো অসুবিধা নহয়, কাৰণ আগতো তেনেকুৱা নহয়। বোকাখাট শান্তিপ্ৰিয় জেগা। ইয়াত কোনো দলৰ অন্যান্য জেগাত যেনেকুৱা মানে দলীয় সংঘাত আছে আমাৰ ইয়াতে নাই। আৰু আমি বিশেষকৈ বোকাখাট নিৰ্মাণ গোট এটা স্বেচ্ছাসেৱী সংস্থা। আমি সকলো দল সংগঠনৰ লগত আমাৰ এটা কম বেছি পৰিমাণ। ইফালে বোকাখাটত নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈও চলাইছে নিৰ্বাচনী প্ৰচাৰ। গাঁৱে ভূঞে প্ৰচাৰ অব্যাহত ৰাখিছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে। সমষ্টিটোত জিতেন গগৈৰ প্ৰতিদ্বন্দ্বী অগপৰ অতুল বৰা। বাইক ৰেলীৰে বোকাখাটত জিতেন গগৈৰ শক্তি প্ৰদৰ্শন। সমষ্টিটোৰ ভোটাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে জিতেন গগৈয়ে। এইবাৰ বোকাখাটত শাসনৰ গাদীত বহিব কোন তাক লৈ চলিছে চৰ্চা। জিতেন গগৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। সহায়টো স্বতঃফুট সহায় মানে নিৰ্বাচনত যিটো পাব লাগে ততোধিক এটা সহায় পোৱা যেন লাগিছে। কাৰণ মানুহে নিজেই কাৰণ সভা সমিতি নিদিয়াকৈ যেনেকৈ ওলাই আহিছে সেইটো বেলেগ এটা সহায় পোৱা যেন লাগিছে। এবাৰ যুঁজখন বোকাখাটৰ কাকাৰ মাজত যুঁজ আৰু কিটো যুঁজটো হ'ব। ৰাইজে যাক ভাল পায় 9 তাৰিখে ভোট দিব। তেনেকুৱা আমাৰ ইয়াত একো অসুবিধা নহয়, কাৰণ আগতো তেনেকুৱা নহয়। বোকাখাট শান্তিপ্ৰিয় জেগা। ইয়াত কোনো দলৰ অন্যান্য জেগাত যেনেকুৱা মানে দলীয় সংঘাত আছে আমাৰ ইয়াতে নাই। আৰু আমি বিশেষকৈ বোকাখাট নিৰ্মাণ গোট এটা স্বেচ্ছাসেৱী সংস্থা। আমি সকলো দল সংগঠনৰ লগত আমাৰ এটা কম বেছি পৰিমাণ